ৰিজাল্ট দিলে এতিয়া টিভিত কি ওলাই কোন মন্ত্ৰীৰ খুলখালিয়ে তাৰ নাম নোলাই কোন অফিচাৰৰ খুলখালিয়ে তাৰ নাম নোলাই ৰিজাল্ট দিলে ওলাই যে ই অমুক গাঁৱৰ তৰকাৰী বেপাৰী ছোৱালী ই অমুক গাঁৱৰ খেতিয়কৰ ল'ৰা ই অমুক গাঁৱৰ ৰিক্সা চালকৰ ল'ৰা ই অমুক গাঁৱৰ ঠেলা চালকৰ ল'ৰা মন্ত্ৰীৰ খুলখালিয়েকৰ পৰা অসমখনক আমি তৰকাৰী বেপাৰী ল'ৰালৈকে আমি ৰূপান্তৰ কৰিলো আৰু এইটোৱে হৈছে নামত টকা লৈছিলে এতিয়া টকা লোৱাটো বাদে দিয়ক বিনা পইচাত চাকৰি আৰু যি কেটা লৰাই চাকৰি নাপায় তেনেকুৱা 2 লাখ লৰাক 2 লাখ টকা কৰি ব্যৱসায় কৰিবৰ কাৰণে আজি চৰকাৰে টকা দিয়া আৰম্ভ কৰিছে এতিয়া পৰীক্ষাৰ ৰিজাল্ট দিয়ে এপিএসসি ৰিজাল্ট দিয়ে পুলিচৰ ৰিজাল্ট দিয়ে তৃতীয় চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়ে তেতিয়া টিভিত কি ওলাই বাতৰি যে কোন মন্ত্ৰী লৰাই ডিএসপি হল কোন অফিচাৰৰ লৰা গৈ পেলাই মেজিষ্ট্ৰেট হল কোন ডাঙৰ বিষয়াৰ খুলখালিয়েকে গৈ পেলাই প্লেনিং অফিচাৰ পালে কাৰ খুলখালিয়েকে গৈ পেলাই টেক্সৰ সুপাৰিনটেণ্ডেণ্ট হল কোন দ্বিতীয় হল পেপাৰ আৰু টিভিত এই লিষ্ট বিলাক আহিছিলে আৰু এই লিষ্ট বিলাকৰ লগত কি লিখিছিলে যে এনেকুৱা এটা চাকৰি পাবৰ কাৰণে হয় মন্ত্ৰী বিধায়কৰ খুলখালিয়েক হ'ব লাগিব নহলে মন্ত্ৰী বিধায়কৰ লৰা হ'ব লাগিব নহলে মন্ত্ৰী বিধায়কৰ আখে পাখে থাকিব লাগিব পঢ়া শুনাৰ কোনো মূল্য নাই পঢ়া শুনা কৰিলে অসমত কোনেও চৰকাৰী চাকৰি নাপায় আৰু মানুহে এটো মানি লৈছিলে মোৰ ওচৰতে আহি কয় যে দাদা কিবা এটা লাইন দিয়ক মই মেজিষ্ট্ৰেট হ'ব লাগে কোনোবা আহি কব যে মই 1 কোটিলৈকে টকা ঘোষ দিম মোক চাকৰিটো যেনে তেনে কৰি দিব লাগে মানুহে ভাবিছিলে টকা দিয়াটোৱে নিয়ম আৰু বিনা টকা চাকৰি কেতিয়াও সম্ভৱে হ'ব নোৱাৰে আৰু তেনেকৈ আমাৰ অসমখন 75 বছৰ চলি আছিল 2021 চনত মই মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত কৈছিলো যে এনেকে নহয় আমি পৰিবেশৰ পৰিৱৰ্তন কৰিম আজি মই 1.5 লাখ লৰা ছোৱালীক চাকৰি দিলো 1.5 লাখ লৰা ছোৱালীৰ পৰা 1 লাখ টকাকৈ যদি মই ললোহেতেন মোৰ পকেটত 1500 কোটি টকা আহিলেতেন আৰু 1 লাখ দিয়াটোত কাৰো আপত্তিয়ে নাই 10 লাখ 15 লাখ 20 লাখ 1 কোটিলৈকে দিয়ে 1 লাখ দিলেতো হাঁহি দি দিব আজিয়ে যদি মই ইয়াত কওঁ যে আপোনালোকৰ লৰাক মই চাকৰি দিম 1 লাখ টকা মোক গধূলি ভিতৰত দিয়ক সবেটো গধূলি ভিতৰতে লৈ আহিব 1 লাখ টকা যদি মই ললোহেতেন 1500 কোটি টকা মোৰ ঘৰত গলহেতেন কংগ্ৰেছ দলে কয় যে মই দুৰ্নীতি কৰো আৰে দুৰ্নীতি যদি কৰিলোহেতেন 1500 কোটি টকাটো মোৰে পকেটত আহিলেতেন আজি আপোনালোকে চাওক পৰীক্ষাৰ ৰিজাল্ট দিলে এতিয়া টিভিত কি ওলাই কোন মন্ত্ৰীৰ খুলখালিয়েক তাৰ নাম নোলাই কোন অফিচাৰৰ খুলখালিয়েক তাৰ নাম নোলাই ৰিজাল্ট দিলে ওলাই যে ই অমুক গাঁৱৰ তৰকাৰী বেপাৰী ছোৱালী ই অমুক গাঁৱৰ খেতিয়কৰ ল'ৰা ই অমুক গাঁৱৰ ৰিক্সা চালকৰ ল'ৰা ই অমুক গাঁৱৰ ঠেলা চালকৰ ল'ৰা মন্ত্ৰীৰ খুলখালিয়েকৰ পৰা অসমখনক আমি তৰকাৰী বেপাৰী ল'ৰালৈকে আমি ৰূপান্তৰ কৰিলো আৰু এইটোৱে হৈছে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা যে পঢ়া শুনা কৰিলে আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব ৰাজ্যত আন্দোলন নোহোৱা হৈছে শিক্ষাৰ পৰিৱেশ নিৰ্মাণ হৈছে আৰু অসমখন এটা ভাল পৰিৱেশলৈকে গৈ আছে আৰু যিসকল ডেকা লৰাই চাকৰি নাপায় তেওঁলোকৰ কাৰণেও মই ব্যৱস্থা কৰিছো যে তেওঁলোকক চৰকাৰে 2 লাখকৈ টকা দিব লোৱাৰ কথা বাদ দিয়ক উলুটাই 2 লাখকৈ আমি টকা দিম যাতে লৰা ছোৱালীয়ে ব্যৱসায় কৰি খাব পাৰে আগতে চিন্তা কৰক চাকৰিৰ নামত টকা লৈছিলে এতিয়া টকা লোৱাটো বাদে দিয়ক বিনা পইচাত চাকৰি আৰু যি কেটা লৰাই চাকৰি নাপায় তেনেকুৱা 2 লাখ লৰাক 2 লাখ টকা কৰি ব্যৱসায় কৰিবৰ কাৰণে আজি চৰকাৰে টকা দিয়া আৰম্ভ কৰিছে বেংকৰ লোন নহয় ডাইৰেক্টলি টকা দিয়া আৰম্ভ কৰিছে আপোনালোকৰ এই গুটেই কথাবোৰ আপোনালোকে আলোচনা কৰিব
কংগ্ৰেছৰ মানুহবিলাকে আমাক ইমান দিন শোষণ কৰিলে, আমাক একো সুবিধা নিদিলে, ৰাস্তা নবনালে, দলং নবনালে, স্কুল নবনালে। এতিয়া একোখন হাই স্কুল বনাবলৈ কংগ্ৰেছৰ দিনত MLA দিছিলে 2 লাখ 5 লাখ টকা। এতিয়া মই এখন হাই স্কুল বনাবৰ কাৰণে 8 কোটিকৈ টকা দিব আৰম্ভ কৰিছো, যাতে ধুনীয়াকৈ ডন বস্কো সেন্ট মেৰিজতকৈ আমাৰ হাই স্কুলখন যাতে ভাল হয়। আজি আপোনালোকে অসমৰ পৰিৱৰ্তন চাব, প্ৰত্যেক জিলাতে মেডিকেল কলেজ হৈছে, প্ৰত্যেক জিলাতে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে, প্ৰত্যেক জিলাতে আজি একোখনকৈ বিশ্ববিদ্যালয় হবৰ কাৰণে আৰম্ভ কৰিছে। 3.5 বছৰৰ ভিতৰতে আমি যিমান পাৰো আমি পৰিৱৰ্তন কৰিছো। মই কৈ গলে ইয়াৰ মাজত চৰাইদেউ মৈদামৰ কথা, বিহুৰ কথা, লাচিত বৰফুকনৰ কথা কৈ গলে শেষ নহব যে কিমান কাম যোৱা 3.5 বছৰত আমি কৰিবলৈ সক্ষম হৈছো। আজি আপোনালোকে এসময়ত মানুহে কৈছিল যে অসম